প্ৰথমতে আজি যেটো শহীদ দিৱস 12 জুনটো হল আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাই জাতীয় শহীদ দিৱস হিচাপে হেতু পালন কৰে। আজি 37 সংখ্যক বড়োলেণ্ড শহীদ দিৱস আজি গোসাইগাঁৱৰ মানে ৰাইমানাত পালন কৰা হৈছে। তো ইয়ালৈ মই আহি আমাৰ উদুফা আপোনাৰ ব্ৰহ্ম তথা সুজিত নাৰ্জাৰী প্ৰথম শহীদ আছিলে বড়োলেণ্ড আন্দোলনৰ। তেখেতসকলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি মই নতি আনন্দিত হৈছো আৰু তেখেতসকলৰ বিদেশী আত্মা সদ্গতিৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু মোৰ তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা মই নিবেদিছো। ইয়াৰ লগতে বড়োলেণ্ড আন্দোলনত 1135 জন লোকে প্ৰাণ আহুতি দিব লগা হৈছিল। তেখেতসকলৰ বিদেশী আত্মাৰ প্ৰতি মোৰ শ্ৰদ্ধা মই নিবেদিছো। তো হয় আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বতে যোৱা 2020 চনৰ 27 জানুৱাৰী তাৰিখে এই চুক্তিখন হৈছিল আৰু সেই চুক্তিৰ কৰাৰ পিছতেই আমি বহুবাৰ শুনিবলৈ পাইছো নৰেন্দ্ৰ মোদী ডাঙৰীয়া মুখৰ পৰা আৰু অমিত শাহ ডাঙৰীয়া মুখৰ পৰা যে বিটিআৰ চুক্তিখন এটা মডেল চুক্তি হৈ গ'ল গোটেই ভাৰতবৰ্ষৰ কাৰণে। তো মডেল চুক্তিও যেটো হৈছে সেই কাৰণে চুক্তিৰ দফাবোৰ নিশ্চয়কৈ ৰূপায়ণ কৰাটো তেখেতসকলৰ নিশ্চয়কৈ দায়িত্ব। আৰু মই ভাবো নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা অমিত শাহকে আদি কৰি যিখিনি চৰকাৰ আমাৰ ভাৰত চৰকাৰ আছে এই চৰকাৰ নিশ্চয়কৈ এই চুক্তিক লৈ কেতিয়াও মানে হিন্দেৰি নিশ্চয় নকৰিব। আমি আশাবাদী যে যেটো আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ এটা সুযোগ তেখেতে পালে। অমিত শাহ ডাঙৰীয়া আজি আকৌ গৃহমন্ত্ৰী হলে তেখেতসকলৰ নেতৃত্বতে তেখেতসকলৰ মাৰ্গদৰ্শন বা আশীৰ্বাদতেই আমাৰ এই বিটিআৰ অঞ্চল শান্তি এটা পৰিৱেশ ঘূৰি আহিছিল আৰু সেই শান্তি পৰিৱেশটো বজাই ৰাখিবলৈ হলে নিশ্চয়কৈ চুক্তিটো ৰূপায়ণ কৰিব লাগিব আৰু যিমান পাৰে তৎকালে এই চুক্তিটো ৰূপায়ণ কৰাটো সবেই বড়োলেণ্ডবাসী ৰাইজে বিচাৰিছে। নিখিল বড়ো ছাত্ৰ সন্থা যেটো চুক্তিকাৰী এটা দল হিচাপে এটা সংগঠন হিচাপে তেখেতসকল যেটো আছিল এই কাৰণে তেখেতসকলে নিশ্চয়কৈ চুক্তিকাৰী হিচাপে তেওঁলোকৰ বিশেষকৈ দায়িত্ব আছে যে চুক্তিটো সোনকালে ৰূপায়ণ কৰাটো আৰু মই এজন সাংসদ হিচাপে মই হেতুকৈ বিচাৰো মোৰ ফালৰ পৰাও যাতে আমাৰ যিখিনি কিছুমান দফাবোৰ মানে ৰূপায়ণ কৰিবলৈ আছে হেতু যাতে অতি শীঘ্ৰে ৰূপায়ণ হয় আৰু মডেল যেটো চুক্তি বুলি কোৱা হৈছিল এই চুক্তিখন গোটেই ভাৰতবৰ্ষত যাতে সেই মডেলটো যাতে মডেল হিচাপে আমি ৰাখিবলৈ পাৰো তাৰ বাবে মই ভাৰত চৰকাৰৰ প্ৰতি নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী আৰু অমিত শাহ ডাঙৰীয়া তেখেত হোম মিনিষ্টাৰ গৃহমন্ত্ৰীৰ প্ৰতি মই আহ্বান জনাইছো যাতে কোনো এটা আন্দোলন কৰিব লগা এটা পৰিৱেশ যাতে নহয় সেই পৰিৱেশ আহাৰ আগতেই যাতে চুক্তিটো ৰূপায়ণ হয় হেতুকে মই বিচাৰিছো আৰু মোৰ দৃঢ় বিশ্বাস সেইখিনি মানে ৰূপায়ণ তেখেতসকলে অতি শীঘ্ৰে নিশ্চয়কৈ কৰিব।